নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। শৃংখল চলিহা অসুস্থ, বৰ্তমান শিৱসাগৰ এখন ব্যক্তিগত নাৰ্ছিঙত ভৰ্তি হৈ আছে। ২ নম্বৰটো খবৰ, বোকাঘাটৰ পাণবাৰী CRPFৰ কেম্পৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণ। সেই সময়ত কেম্পৰ আগেদি এখন বাইক গৈছিল। বাইকৰ পৰা গ্ৰেনেড দলিওৱা সন্দেহ। সেই বিস্ফোৰণত ৩জন অসম আৰক্ষী জোৱান আহত। ৩ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। অহাবাৰৰ পৰা বৰ-ঈদত ধুবুৰী জিলাত গৰু কুৰবানী দিয়া বন্ধ আৰু হোটেলবোৰত গৰু মাংস বিক্ৰী কৰা বন্ধ। ৪ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য। অসমৰ ২০,০০০ যুৱক-যুৱতীয়ে নিযুক্তি পাব, কিন্তু কেনেকৈ? মানে আদানীৰ ৪০,০০০ কোটি টকীয়া শক্তি প্ৰকল্প স্থাপন হ'ব অসমত। ৫ নম্বৰটো খবৰ, আজি ২৫ জুন দুপৰীয়া ১২:০১ মহাকাশলৈ উৰা মাৰিলে কেপ্টেইন শুভাংশু শুক্ল। ৬ নম্বৰটো খবৰ, অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৰিছে, আমি বেলেগ দলৰ সৈতে মিত্ৰতা নকৰোঁ। ৭ নম্বৰটো খবৰ, বলীউড ছুপাৰষ্টাৰ ছলমান খান তিনিটাকৈ মগজুৰ গম্ভীৰ ৰোগত আক্ৰান্ত। কোনোবা এটা টিভি শ্ব'ত ছলমান খানে নিজেই মন্তব্য কৰিছে। ৮ নম্বৰটো খবৰ, মা কামাখ্যা ধামত দেশ-বিদেশৰ ভক্তৰ ভিৰ। আজি অম্বুবাচী মহাযজ্ঞৰ ৪ৰ্থ দিন। ৯ নম্বৰটো খবৰ, ৰাভা জনগোষ্ঠীসকলৰ আনন্দ। ৰাভাসকলৰ বাবে গঠন হ'ব ৰাভা উন্নয়ন পৰিষদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাভা জনগোষ্ঠীৰ লোকসকলে ধন্যবাদ জনাইছে। ১০ নম্বৰটো খবৰ, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰী মন্তব্য। কৰ্মৰত ঠাইত অনা অসমীয়াক আঁতৰাই অসমীয়া লোকক সুবিধা দিব লাগে। ১১ নম্বৰটো খবৰ, অখিল গগৈ মন্তব্য। কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰিলে ৰাইজৰ দলে বেছি আসন পাব। ১২ নম্বৰটো খবৰ, ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ ভাৰত দেশৰ অসমৰ চাহ উদ্যোগত। ইৰাণলৈ ৰপ্তানি কৰা অসমৰ ১৫০ কোটি টকাৰ চাহপাত আবদ্ধ হৈ আছে মুম্বাই বিমানবন্দৰত। ১৩ নম্বৰটো খবৰ, বিদ্যুৎ বিভাগৰ বৃহৎ অভিযান। অবৈধভাৱে বিদ্যুৎ চুৰ কৰা, ঘৰৰ পৰা ফ্ৰিজ, ফেন, পানী মটৰ তেনেধৰণৰ সামগ্ৰী জব্দ কৰিছে। ১৪ নম্বৰটো খবৰ, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলি আছে। ৰাজস্থানৰ ভিৱাৰী বস্তিৰ পৰা ২৩৫ জন সন্দেহজনক বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ১৫ নম্বৰটো খবৰ, এই জুন মাহতে PM কিষাণৰ ২০ নং কিস্তিৰ ৪,০০০ টকা সোমাব।